মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু চাগে হাসপাৰেৰে অকমান ধৰিব পাৰিছে আৰু অলৰেডি মই থাম্বনেইলত জনাইছোঁই যে সিদিনাখন মোৰ আছিলে পঞ্চামৃত আৰু যিটো পাঁচমহীয়া প্ৰগ্ৰেম হয় আৰু সেই প্ৰগ্ৰেমটো হৈছিলে মোৰ পাঠশালা ঘৰতে তো ইয়া চাগে ভাবিছে আপোনালোকে যে হাজবেণ্ড মোৰ লগত নাই আৰু সেইখিনি টাইমত মোৰ হাজবেণ্ড আছিলে ইউকেত আৰু মই পাঠশালাতে আছিলোঁ আৰু গতিকে তেখেতে ইমান দূৰত আছে যেতিয়া তেখেতেতো আহিব নোৱাৰে গতিকে অকলে মই থাকিলোঁ তাৰ পিছত এয়া ধুনীয়াকৈ প্ৰগ্ৰামখিনি হৈ গ'ল যিখিনি নিয়ম আছিলে সবখিনি কৰা গ'ল আৰু সেইখিনি সময়ত মই ব্লগ বনোৱা নাছিলোঁ এনেকুৱা মোৰ আইডিয়াও নাছিলে যে মই এনেকুৱা ব্লগ বনাম কিন্তু কিছুমান ভিডিঅ' দাদাই হাসি ৰাখিছিলে সেইখিনিৰ পৰাই মই ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ কিছুমান ফটো আৰু ভিডিঅ'বোৰ আৰু ধুনীয়াকৈ প্ৰগ্ৰামখিনি হৈ গ'ল আৰু যিটো সাতমহীয়া প্ৰগ্ৰেম হয় সেই প্ৰগ্ৰেমটো সিদিনাখন একেলগে কৰা গৈছিলে আৰু সবতকৈ বেছি মই মিছ কৰিছিলোঁ মই মোৰ মাক কাৰণ এজনী ছোৱালীৰ কাৰণে মাক সেইদিনাখন থকাটো কিমানে এটা জৰুৰী হয় তথাপিও মই জানো মাই য'তে আছে তাৰ পৰাই আমাক আশীৰ্বাদ দি আছে আৰু আমি এনেকৈ থাকিব লাগিব প্ৰেজেণ্টক আমি একচেপ্ট কৰিবই লাগিব আৰু ধুনীয়াকৈ এইবোৰ অকমান ফটোবোৰ মই লগাই দিছোঁ আৰু হয় মোৰ লগত মোৰ শাহুমা মোৰ বৌৰ মাক আছিলে তেখেতসকলেও মোৰ কাৰণে বহুখিনি কৰিছে এজনী ছোৱালীৰ নিচিনা মোক ৰাখে তো ভাল লাগে এইবোৰ দেখি আৰু ইয়া মোৰ শাহুমা হয় আৰু এনেকৈ সিদিনাখন বহুত ধুনীয়াকৈ দিনবোৰ গুচি গ'ল আৰু এটা সৰুকৈ আয়তীসকলৰ দ্বাৰা অকমান নাম কীৰ্তন কৰিছিলে এয়া দেখিছেনে বাচ্চাবোৰেও ধুনীয়াকৈ ইয়াতে পাৰ্টিচিপেট কৰি আছে কিন্তু ভালকৈ মই ভিডিঅ'বোৰ হে নাথাকিলে মোৰ লগত সেইখিনি অকমান বেয়া লাগে ধুনীয়াকৈ ৰাখিব পাৰিলে আৰু বেছি ভাল লাগিলে হয় তো এয়াই আছিল আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পালে প্লিজ জনাব আৰু আগলৈকো যেন আমাক এনেকৈ মৰম দি থাকে আৰু আশীৰ্বাদ দি থাকে আৰু আপোনালোকে অলৰেডি দেখিছে আমাৰ কণমানি আমাৰ এতিয়া হাতত আছে তো আপোনালোকে প্লিজ আশীৰ্বাদ কৰি যাব আৰু এয়াই আছিল আজিৰ কাৰণে আৰু ভিডিঅ'টা চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব